মোৰ নামত এটা নিউজ ওলাইছিলে মানে ববিদুল আৰু গোলাম বুলি আৰু কিবা এটা নাম আছিলে মানে নামটো মই ইমান নাজানো মানে তেওঁলোকৰ নামেদি মোৰ কথাইদি মানে নিউজটো বনাইছে কিন্তু এইটো মই আচলতে তেওঁলোকৰ নাম কোৱা নাই তেওঁলোকে কেনেকৈ বা বনাইছে সেইটো মই গম পোৱা নাই আচলতে ববিদুলক মই চিনি নাপাওঁ ববিদুলকো চিনি নাপাওঁ আৰু ববিদুলৰ লগত যিকেইজন আছে সেইকেইজনকো মই চিনি নাপাওঁ ভিডিঅ'টো কিহৰ ওপৰত আছিল কি বনাইছিল ভিডিঅ'টো আছিল আপোনাৰ কিবা চাইবাৰ ক্ৰাইমৰ এটা কেছ আছিলে সেইটো কেছৰ ওপৰত ভিত্তি কৰি ভিডিঅ'টো বনোৱা হৈছিলে বাতৰিটো আমি বনাইছিলোঁ বেলেগ এজনৰ নামত কিন্তু তেওঁলোকে কেনেকৈ বা ববিদুলৰ নামত মোৰ ভিডিঅ'টো এড কৰিছে সেইটোতো আমি গম পোৱা নাই বা ববিদুলৰ বিষয়ে আমি কিবা কোৱা নাই ববিদুলক মই চিনিও নাপাওঁ এতিয়া আপুনি কি ক'ব বিচাৰে তাৰমানে এইটো মানে মই এতিয়া ক'ব বিচাৰোঁ যে যিহেতু ববিদুলক মই চিনি নাপাওঁ ভিডিঅ'টোত হয়তো মোৰ কিছু ভিজুৱেল বা কথা তেওঁলোকে এড কৰি দিছে এতিয়া ববিদুলৰ ওচৰত মই হয়তো দুশ্মনী হৈ আছোঁ এটা তাৰমানে এতিয়া কথা হৈছে যে তাৰ ওচৰত যাতে মই কোনো ধৰণৰ দুশ্মনী নহওঁ বা তেওঁলোকক মই চিনি নাপাওঁ এইটো যাতে সত্য হিচাপে প্ৰমাণিত হয় এইটোৱে মই বিচাৰোঁ আপোনালোকৰ ওচৰত ববিদুল যে কৈ আছে মানে ববিদুল মানুহজন ববিদুলক মই চিনি নাপাওঁ ববিদুলক মই চিনিয়ে নাপাওঁ ববিদুলৰ লগত আৰু কেইজন আছে তেওঁলোকৰ নামো নাজানো মই একচুৱেলি নিউজ কৰিছিলোঁ বেলেগ এজনৰ নামত কিন্তু তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ মাত মতা নাই আমি ওচৰত তেওঁক চিনিয়ে নাপাওঁ মই তেওঁৰ বিষয়ে ইয়াত কি ক'ম মই তেওঁ কি আপোনাৰ বিৰুদ্ধে কিবা কৈছে নেকি তেওঁ এতিয়া মানে ববিদুলে এতিয়া মোক ধৰিছে যে মোকতো তুমি চিনি নোপোৱা বা তুমি কিয় মোৰ ভিডিঅ' এনেকৈ নিউজ কৰিছা মই কৈছোঁ যে মইতো আপোনাক চিনি নাপাওঁ এইটো মই নিজে কোৱা নাই এইটো হয়তো সাংবাদিক যিজনে বনাইছে তেওঁ ক'ব পাৰিব কেনেকৈ বা তেওঁ এডিটিং কৰি দিছে কাৰণ মইতো আপোনাক চিনি নাপাওঁ আপুনিও মোক চিনি নাপায় তাতে মানে ময়ো অভিযোগ কৰিছোঁ আপুনি অভিযোগ কৰিছিলোঁ কিন্তু ববিদুল অহাৰ নামত নাই কিন্তু বেলেগ এজনৰ নামত অভিযোগ কৰিছোঁ মই কথাবিলাক তেওঁৰ ওপৰত কৈছিলোঁ কিন্তু সেই ভিডিঅ'টোত ববিদুলৰ লগত কেনেকৈ জড়িত কৰিছে এইটো সাংবাদিকে গম পাব মই ববিদুলৰ বিষয়ে একো নাজানো ববিদুলৰ বিৰুদ্ধে কোনো অভিযোগ দিয়াও নাই কাৰণ মই তেওঁক চিনিয়ে নাপাওঁ অচিনাকি মানুহৰ ওপৰত কেনেকৈ মই অভিযোগ দিম এতিয়া মানে মোৰ ভিডিঅ' দি যিটো নিউজ বনাইছে সেই নিউজটো অডিঅ' কৰি দিব লাগে মোৰ এইটোৱে কথা যাতে মোৰ ওপৰত কোনো ধৰণৰ শত্ৰু পক্ষ নাথাকে এইটোৱেই কাৰণ যিহেতু মই ববিদুলক চিনি নাপাওঁ তেওঁলোকৰ জৰিয়তে মোৰ ভিডিঅ' দি যদি তেওঁলোকৰ ওপৰত নিউজ বনাইছে তেওঁলোকে মোৰ শত্ৰু হৈ থাকিব বা মই তেওঁ মোৰ শত্ৰু হৈ থাকিব এই শত্ৰুতা যাতে নাথাকে সেই ভিডিঅ'টো অডিঅ' কৰিব লাগে এইটোৱে বিচাৰোঁ আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত